আমি এবাৰ জিএমডিএ কাৰ্যালয়লৈ যাব বিচাৰিছো। হিৰক আছে আমাৰ সৈতে। হিৰক, আপোনাৰ কাষলৈ আহিছো। চৰকাৰী কৰ্মচাৰী চৰিত্ৰ কেতিয়াও সলনি নহয়, এই কথা প্ৰমাণিত হৈ গৈছে। কালিৰ দিনটোত আমি পৰিৱেশ দেখুৱালো, আজিও একেই পৰিৱেশ। এতিয়া 10:30 বাজিলে, কি পৰিৱেশ আহিছে নাই সময়মতে কৰ্মচাৰী? নিশ্চয় প্ৰত্যেকটো চৰকাৰী কাৰ্যালয়তে পৰিৱেশ প্ৰায় একেই থাকে, সময় কিছু ইফাল সিফাল হয় যদিও কিন্তু প্ৰত্যেকটো চৰকাৰী কাৰ্যালয়তে যেন এতিয়া পলম কৰাটো এটা সংস্কৃতিলৈ গঢ় লৈ উঠিছে। জিএমডি কাৰ্যালয়ত আছোঁ, জিএমডিৰ বৰ্তমান পাৰ্কিং স্লটত আছোঁ। পাৰ্কিং প্লেচটো আমি দেখুৱাই লৈছোঁ। পাৰ্কিং প্লেচত গাড়ী কেইখন আছে, সেই গাড়ীৰ সংখ্যা দেখিলে আপোনালোকে গম পাব যে কিমান সংখ্যক মানুহ আহি পাইছে। এটা মানুহ আহিলে নে এমপ্লয়ীবোৰ আহিছে, কৰ্মচাৰীবোৰ আহিছে নে? এইবিলাক চব ডিউটিত গৈছে না। ক'ত ডিউটি গৈছে? এইবিলাক ছাইডত। মানে পুৱা বাহিৰে অফিচত নহাকৈ ছাইডত গুচি যায় নেকি? নাই অফিচৰ পৰাই গৈছে, ছাইডত গৈছে। আমিতো আছোঁৱে আগৰ পৰাই, দেখাই নাছিল বেছি মানুহ। দুই এজন মানুহ আহি দেখিছোঁ। এইবিলাক চব ছাইডত আছে, এইবিলাক অফিচাৰবিলাকক সুধিবা, আমিতো নাজানো। বৰ্তমান আচলতে প্ৰত্যেকটো যদি চৰকাৰী কাৰ্যালয়ত যাওঁ তেনেহ'লে এটা ডাঙৰ অজুহাত দেখুৱাই তেওঁলোকে, PWD হওক, জলসিঞ্চন হওক বা GMDয়ে হওক, তেওঁলোকে ছাইডত যায় বুলি কয়। কিন্তু ছাইডত যোৱাৰ এই প্ৰক্ৰিয়াটো কি ধৰণৰ সেয়া কিন্তু এটা ডাঙৰ কথা, কিয়নো তেওঁলোকে অফিচত নহাকৈয়ে কিদৰে ছাইডলৈ ওলাই যায় বা ছাইডত যোৱাটো এতিয়া তেওঁলোকৰ এটা ডাঙৰ অজুহাত নেকি, এয়া কিন্তু এটা ডাঙৰ প্ৰশ্ন, এতিয়া সকলোৰে মুখত এটা ডাঙৰ প্ৰশ্ন। কিয়নো এই মুহূৰ্তত যদি আমি পৰিৱেশটো দেখুৱাওঁ আপোনালোকক, সেয়া দেখুৱাইছোঁ এয়া জিএমডি কাৰ্যালয়। আৰু জিএমডি কাৰ্যালয়ত আপোনালোকক পৰিৱেশটো দেখুৱাম, এতিয়া কিমান মানুহ আহিছে, কিমান মানুহ অহা নাই, এই পৰিৱেশটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আমি জিএমডি কাৰ্যালয়ৰ ওপৰলৈ উঠি আহিছোঁ আৰু আমি আপোনালোকক দেখুৱাম যে কিমান চকী খালী হৈ আছে এতিয়াও আৰু কিমান কৰ্মচাৰী আহিছে বা কিমান কৰ্মচাৰী আহিবলৈ আছে। যদি এইটো এটা কাৰ্যালয় আমি দেখুৱাওঁ আপোনালোকক, ভিতৰত আমি সোমাই আপুনি এইফালে যদি আমি দেখুৱাওঁ, গোটেই চকীবোৰ খালী হৈ আছে। আৰু এইদৰে আচলতে প্ৰত্যেকটো চৰকাৰী কাৰ্যালয়তে যি কৰ্ম সংস্কৃতি, মুখ্যমন্ত্ৰীয়ে যি কৰ্ম সংস্কৃতিৰ কথা কৈছে, সেই কৰ্ম সংস্কৃতিৰ যে ফুপুলা স্বৰূপ এটা দেখিবলৈ পোৱা যায় প্ৰত্যেকটো চৰকাৰী কাৰ্যালয়তে। মই কৈছোঁ তেওঁলোকৰ বিভিন্ন অজুহাত থাকে। কোনোবাই কয় যে আমি দেৰিলৈকে আমি থাকিব লগা হয় অফিচত, কোনোবাই কয় যে তেওঁলোকৰ 5 বজাত আচলতে ছুটি নহয়, তেওঁলোকে 6-7 বজালৈকে থাকিব লাগে। কিন্তু মূল কথাটো সেইটো নহয়, মূল কথাটো প্ৰপাৰ টাইম কি, প্ৰপাৰ টাইমৰ ভেলিউটো তেওঁলোকে ৰাখিছে নাই। দাদা, আপোনালোকৰ কেইটা বজাৰ পৰা ডিউটি ষ্টাৰ্ট হয়? মই একচুৱেলি ইয়াত নহয়, মই DC অফিচৰ পৰা আহিছোঁ, চিঠি দিব আহিছোঁ। চিঠি দিবলৈ আহিছে, ওপৰত যাম GMD। চিঠি দিব আহিছে, কিন্তু তেওঁ মানুহ পায় নে নাপায় অফিচত সেয়া ডাঙৰ কথা। কিন্তু আমি খালী চকীসমূহ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। দুই এজন আহে, এনেকুৱা নহয় যে কোনেও নাহে। চৰকাৰী কাৰ্যালয় মানে এনেকুৱা নহয় যে সকলো অৱহেলা কৰে, সকলো তেওঁলোকৰ হেমাহি কৰে। বিভিন্নজন কৰ্মচাৰীৰ ভিতৰত এনেকুৱা বহু লোক থাকে যি পাংচুৱেল হয়, যি নিয়মানুৱৰ্তিতা মানি চলে, যি সময়মতে আহি উপস্থিত হয়। কিন্তু অধিকাংশ লোকে কিয় সময়মতে নাহে। আৰু 10 বজাত ডিউটি, 10:30 বজাত নহালৈকেও আপুনি যদি ভাবে যে ঠিক আছে আধা ঘণ্টা পলম হৈছে, তেনেকুৱা নহয় আচলতে। 11-12 বজালৈকেও কৰ্মচাৰী নাহে। বহু কৰ্মচাৰী এইদৰে মানে 1 ঘণ্টা 2 ঘণ্টা পৰ্যন্ত তেওঁলোকে পলম কৰি আহে। আৰু 1 ঘণ্টা 2 ঘণ্টা পলম কৰি অহাৰ পাছতো কিদৰে তেওঁলোকক একচেপ্ট কৰে, কিদৰে যদি এটা প্ৰাইভেট অফিচৰ আমি কথা ক'বলৈ যাওঁ, যদি প্ৰাইভেট অফিচত কোনোবাই চাকৰি কৰে, তাত 1 মিনিট এটা যদি পলম কৰে ফাইন কটা হয় বা দৰমহা কৰ্তন কৰা হয়। তেনেহ'লে চৰকাৰী কাৰ্যালয়ত প্ৰত্যেকটো দিনে সপ্তাহ, মাহ, বছৰ ধৰি একেদৰে যদি এইদৰে এবচেণ্ট থাকে বা দেৰিকৈ আহে, তাৰপিছতো কোনো ধৰণৰ চেলেৰি ডিডাক্ট নহয়, কৰ্তন কৰা নহয়। গতিকে এইটো এটা ডাঙৰ কথা। আমি দেখুৱাইছোঁ আপোনালোকক। এই মুহূৰ্তত আমি এই ফাৰ্ষ্ট ফ্ল'ৰত যদি উঠি আহোঁ, ফাৰ্ষ্ট ফ্ল'ৰত আমি 2টা ৰুম দেখিবলৈ পাইছোঁ। 2টা ৰুমত আমি খালী চকী দেখিবলৈ পাইছোঁ। আৰু ইয়াৰ ওপৰত আৰু কেইবাটাও ফ্ল'ৰ আছে। আমি ছেকেণ্ড ফ্ল'ৰলৈ আমি যাবলৈ চেষ্টা কৰিম, কিন্তু আমি ফাৰ্ষ্ট ফ্ল'ৰ আপোনালোকক দেখুৱালে কিদৰে চকীসমূহ খালী হৈ আছে, কিদৰে কৰ্মচাৰী অনুপস্থিত আছে। আমি পাৰ্কিং প্লেচটো দেখুৱাইছোঁ। পাৰ্কিঙত আপোনালোকে দেখিছে যে পাৰ্কিঙত মানুহ নাই, পাৰ্কিঙত বাহন নাই। 2-এখন বাহন আছে আৰু সেই 2-এখন বাহনত কিমান সংখ্যক মানুহ আহিছে আপোনালোকে গম পায়। আৰু আনহাতে যদি আপোনালোকক চাওঁ, এগৰাকীয়ে কৈছে যে তেওঁলোকে ছাইডত গৈছে। পুৱা 10 বজাৰ পৰা ডিউটি আৰু এতিয়া 10:30 বাজিছে আৰু অফিচত নহাকৈ কোনোবাই ছাইডলৈ গুচি গৈছে। এই কথাটো কিমান দূৰ গ্ৰহণযোগ্য সেয়া কিন্তু তাত কিন্তু কেইবাটাও প্ৰশ্ন উত্থাপন হয়। আমি ছেকেণ্ড ফ্ল'ৰলৈ আমি যাবলৈ চেষ্টা কৰিম। আমি ফাৰ্ষ্ট ফ্ল'ৰৰ আমি আপোনালোকক দৃশ্যাংশ দেখুৱালোঁ। আৰু এয়া আচলতে আমি দেখুৱাব নিবিচাৰোঁ। আমি বাৰম্বাৰ চৰকাৰী কাৰ্যালয় বা চৰকাৰী কৰ্মচাৰী আমি নিন্দা কৰিব নিবিচাৰোঁ, আমি সমালোচনা কৰিব নিবিচাৰোঁ। তেওঁলোকে বহুত কষ্ট কৰে, প্ৰত্যেকেই কষ্ট কৰে। কিন্তু কথা হ'ল সময়ানুৱৰ্তিতা, নিয়মানুৱৰ্তিতা। যিহেতুকে এটা মানুহৰ
টকাৰে ৰাইজৰ টকাৰে যিহেতুকে তেওঁলোকে দৰমহা লয় গতিকে তেওঁলোকৰ সেইটো দায়িত্ব যে তেওঁলোকে সময়ত অহাটো তেওঁলোকৰ এটা দায়িত্ব এয়া আমি দেখুৱাইছোঁ এইফালে যদি আমি দেখুৱাওঁ টেকনিকেল চেল হয় তাত আপোনালোকে খালী চকী দেখিবলৈ পাব প্ৰত্যেকটো কোঠালিতে আপোনালোকে একেই দেখিবলৈ পাব যে ফাইলৰ দম দেখিবলৈ পাব খালী চকী দেখিবলৈ পাব পুৱাৰ ভাগত এই দৃশ্য সুলভ পুৱাৰ ভাগত একেই দৃশ্য দেখিবলৈ পোৱা যায় প্ৰত্যেকটো কোঠালিতে একেই দৃশ্য দেখিবলৈ পোৱা যায় দাদা মানুহবোৰ অহা নাই নেকি অকণমান যদি আমাৰ বিষ্ণুক মাতি দিছোঁ মই কৰ্মচাৰী আমি দেখিছোঁ ফাৰ্ষ্ট ফ্ল'ৰলৈ গ'লোঁ তাত খালী চকী আহিছে দুই এজন আহিছে বহু মানুহ অহা নাই কাৰণটো কি এইটো কিয় সমস্যা তাৰ কথা নহয় আহিবই আমাৰটোতো আহিবই কিন্তু পলম কিয় তাৰমানে কেতিয়াবা এনেকুৱা হৈ যায় কি ধৰক মানে গাড়ীৰ জামৰ চামৰ কাৰণে হেৰি হয় কিন্তু একেবাৰে আমাৰ বিশেষকৈ GMDৰ অফিচটো একে টাইম টেবুল আপুনি সময়মতে আহিছে খুব ধুনীয়া ভাল কথা আপুনি একদম টাইমমতে আহিছে চাহ একাপ খাইছে ভাল কথা কিন্তু বহু মানুহ এইটো সঁচা কথা অপ্ৰিয় সত্য যে চৰকাৰী কাৰ্যালয়ত কিন্তু পলম হয় আমাৰ কিন্তু সেনেকুৱা নহয় আৰু তাৰমানে আমাৰ মেইন কথা হ'ল অলপমান জাম আৰু ছাইডৰ ডিউটি বেছি আছে আমাৰ কিন্তু অফিচতো আহিব লাগিব ছাইডত যাব হ'লেও আহি কিনে যাব লাগিব লোকেশ্যনটো আমাৰ ছাইডত গ'লে তাৰপৰা লোকেশ্যনটো দি দিয়ে আৰু প্ৰত্যেকজন মানুহেতো ছাইডত যাব লগা হয়। ছাইডত সকলো নাযায় বেছিভাগ তাৰমানে আমাৰ ছাইডতেই যায় কিন্তু এতিয়া যদি আমি চাওঁ এই কোঠালিটোতে আধাতকৈ বেছি খালী চকী ফাৰ্ষ্ট ফ্ল'ৰত আধাতকৈ বেছি খালী চকী দুই তিনিজনমান মানুহ আমি দেখিছোঁ তেওঁলোকে আহিছে আপুনিও আহিছে সমস্যা এটা ক'ৰবাত হৈ আছে নেকি বা আপোনালোকৰ অভাৰ টাইম হৈ কাৰণে ক'ৰবাত প্ৰব্লেম হৈ যায় নেকি নহয় আমাৰ তাৰমানে ছাইডৰ ডিউটিটো বেছি বুজি পাইছেনে আমাৰ পাৰ্কবিলাক আছে তাতে ধৰক লোকেশ্যন দিয়ে তাৰ বিনিময়ত বিশেষকৈ যিকেইটা আহিব লাগে ঠিক টাইমতেই আহে ছাইডৰ পৰা আহোঁতে তাওঁতে মানে বেছিভাগ তেওঁলোকে লোকেশ্যনটো দি দিয়ে সেইকাৰণে তাৰমানে মানুহ অলপ কম হৈ যায় আমাৰ কিন্তু যিমান পাৰি সময়ত অহাটো ভাল নহয় যিহেতুকে মুখ্যমন্ত্ৰীয়ে কৰ্মসূচী মুখ্যমন্ত্ৰীগৰাকীয়ে নিজে হয় হীৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ